মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ চতুৰ্দশ পাঠ ধৰ ঝাৰু ধৰ ভাই এই কবিতাটোৰ আলোচনা লৈ আহিছো ইতিমধ্যে এই কবিতাটোৰ বিষয়ে আমি আলোচনা কৰিছোই ইয়াৰ পূৰ্বৱৰ্তী যেটো পাঠ আছিল বা ভাগ আছিল তাত আমি আলোচনা কৰিছো এতিয়া এই পাঠটোৰ লগত সন্নিবিষ্ট হোৱা প্ৰশ্নখিনি আমি উত্তৰ কৰিবলৈ চেষ্টা কৰিম একেবাৰে প্ৰথমতে কি প্ৰশ্ন আছে অম্বিকাগিৰি ৰায়চৌধুৰী অৰ্থাৎ ধৰ ঝাৰু ধৰ ভাই কবি অম্বিকাগিৰি ৰায়চৌধুৰী কি আখ্যা দিয়া হৈছিল তেওঁক এটা বিশেষ নামেৰে জনা গৈছিল তে নামটো কি বাৰু নামটো মনত পৰিছেনে ঠিক ধৰিছাত এটো হৈছে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল পাহৰি যাবা কেশৰী মানে কিন্তু সিংহ কেশৰী মানে সিংহ মানে অম্বিকাগিৰি ৰায়চৌধুৰী অসমৰ এজন সিংহ পুৰুষ আছিল বুলি ক'লে ভুল কোৱা নহয় কিন্তু সিংহ আছিল বুলি ক'লে ক'ব নালাগে তোমালোকে উত্তৰটো শুদ্ধ নহব তেওঁ আছিল অসম কেশৰী এনেকৈ লিখিব লাগিব ঠিক আছে এই আখ্যাটো দিয়া হৈছিল হাতাম পুৰুষিয়া সোণৰ চোতাল ঘৰ কিহেৰে পুত খাই আছে বুলি কৈছে ওই কবিতাটোত কবিয়ে কৈছিল যে আমাৰ হাতাম পুৰুষিয়া যে সাত পুৰুষে ছোৱা কি চোতালখন কিহেৰে মলি জাবৰেৰে ভৰি পৰিছে বুলি কৈছিল নহয়নে সেই কথাখিনিকে আমি ইয়াত ক'ব লাগিব হাতাম পুৰুষিয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভূৰ পৰি পুত খাই আছে ভূৰ মানে এইবোৰ মলি জাবৰ এইবোৰ গৈ বিভিন্ন যুগৰ ধুলি তৰপ পৰি তৰপে ধুলি পৰি ই পুত খাই গৈছে আমাৰ সেই চোতালখন সোণৰ চোতাল এতিয়া পুত গৈ ই লেতেৰা হৈ পৰিছে অৰ্থাৎ আমাৰ অসমখন আমাৰ সমাজখন লেতেৰা হৈ পৰিছে আৰু সেয়েহে তেওঁ আসলতে ঝাৰু ধৰিবলৈ কৈছিল এতিয়া আমি আহো জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে ঝাৰু ধৰিবলৈ কৈছে কবিয়ে কৈছে যে আমি সকলো সাফা কৰি পেলাব লাগিব গোটেই পৃথিৱীখন সাফা কৰিব লাগিব আমাৰ হাতাম পৰীক্ষা চোতাল লেতেৰা হৈছে সোণৰ চোতাল লেতেৰা হৈছে ভূৰ পৰি সেইবোৰ সাফা কৰিব লাগিব অন্তৰ মলি সাফা কৰিব লাগিব তাৰ কাৰণে আমি ঝাৰুদাৰ হ'ব লাগিব ঝাৰুদাৰ মানে ঝাৰু দিয়া মানুহ কিন্তু কি বেখেৰে ঝাৰুদাৰ বেখেৰে ঝাৰু দিব নালাগিব আমি হ'ব বীৰ বেখেৰে কাৰণ আমি দেশৰ হৈ এটা ডাঙৰ কাম কৰিবলৈ গৈ আছো গতিকে বীৰ বেখেৰে ঝাৰু ধৰিবলৈ কৈছে এই কথাটো লিখিব লাগিব বীৰ বেখেৰে অকল বীৰ বেখেৰে লিখিলে নহব তোমালোকে এনেকৈ লিখিব লাগিব জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেখেৰে ঝাৰু ধৰিবলৈ কৈছে এনেদৰে আমি এই প্ৰশ্নটোৰ উত্তৰ লিখিম কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল আমি যে চাই আছো চাই থাকোতে মুখ কিহেৰে ভৰিল চাই থাকোতে মুখ কাজল ছাইৰে ভৰিল কাজল ছাই মানে মুখখন আমাৰ ক'লা হৈ গৈছে কলিমা খানি গৈছে কলংকৰে ভৰি পৰিছে আচলতে কাজল ছাই বুলি কৈছে যে কিন্তু আচলতে কলংক চাই থাকোতে কাজল ছাইৰে ভৰি পৰিল বুলি কবিয়ে কৈছে হল এবে তোৰ সময় হ'ব জাতিৰ ঝাৰুধাৰ যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুধাৰ হোৱাৰ সময় হ'ল বুলি সকীয়াই দিছে কবিয়ে কৈছে কি কাৰণে কৈছে বাৰু ইয়াত জাতিৰ ঝাৰুধাৰ হ'ব কাৰণে জাতিটো বিভিন্ন হিংসা দ্বেষ অসূয়া ইত্যাদিৰে জাতিটোৰ মাজত ভেদাভেদ ইত্যাদিৰে জাতিটো লেতেৰা হৈ পৰিছে জাতিটো অধৈৰ্যময় হৈ পৰিছে গতিকে সকলোৱে ঝাৰু লৈ জাতিটো সাফা কৰিব লাগিব পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীয়ে যি নেতৃত্ব দিছিল সেই নেতৃত্বত অহিংস আন্দোলন চলিছিল সেই আন্দোলনত কবি অম্বিকাগিৰি ৰায়চৌধুৰী অৰ্থাৎ অংশীদাৰ আছিল সেই আন্দোলনত অম্বিকাগিৰি ৰায়চৌধুৰীও অংশীদাৰ আছিল ভাৰতবাসীৰ মাজত হিংসা ভেদাভেদ ঘৃণাঘৃণী ভেম কটকী যে স্বাৰ্থ ইত্যাদি মলি মামৰ পৰি অসমৰ সোণৰ চোতাল আনৰ জাবৰেৰে ভৰি পৰিছিল আমাৰ মাজত কি আছিল হিংসা দ্বেষ ভেদাভেদ ঘৃণাঘৃণী স্বাৰ্থ ভেম ইত্যাদিৰ ময়লাৰে আমাৰ সোণৰ চোতালখন পুত খাই গৈছিল উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে ভাৰতবাসীক ঝাৰু ধৰিবলৈ আহ্বান কৰিছে এই কৈছে যে গোটেই ভাৰতবাসীয়ে ঝাৰু ধৰিব লাগিব দেশৰ হকে ঝাৰু ধৰি সকলোবোৰ মলিয়ন যিমানবোৰ মলিয়ন বস্তু আছে সেইবোৰ মলি নিকা কৰিব লাগিব মলি আমি ঝাৰু মাৰি সাফা কৰিব লাগিব যাতে এইবোৰ খাৰি আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ জাতিৰ ঝাৰুধাৰ হোৱাৰ সময় হ'লহি মানুহৰ মনটো সাফা কৰিব লাগিব গতিকে মনটো আমি সাফা কৰিব লাগিব গতিকে আমি মনৰো আমি ঝাৰুদাৰ গতিকে মনৰ ঝাৰুদাৰ হ'বলৈ আমি জাতিটো কি সাফা কৰিম গতিকে আমি জাতিৰ ঝাৰুদাৰ হ'ম যদি এনে নকৰে তেনেহলে চিৰকাললৈ ভাৰতীয় তথা অসমবাসীয়ে গোলামী কৰি দুৰ্বিষহ জীৱন কটাব লাগিব যদি সেইটোকে কৰিব নোৱাৰে বা কৰিবলৈ সাজু থাকিব নোৱাৰে
তেনেহলে তেওঁলোক সাজু থাকিব লাগিব ভাৰতবাসী তথা অসমবাসী চিৰকাল ব্ৰিটিছৰ বা আনৰ গোলামী কৰিয়ে বা আনৰ গোলাম হৈয়ে জীৱন নিৰ্বাহ কৰিব লাগিব আৰু জীৱনটো তেনেদৰে সেই কাৰণে দুৰ্বিষহ হ'ব বুলি কবিয়ে সকীয়াই দিছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন চাওঁ নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবৰ নিৰ্দেশ দিছে কৈছে কিয় নহব কি কৰিলে নহব বুলি কৈছে অৰ্থাৎ যে বিশ্বসভা যে তোৰ বহাৰ ঠাই নহব বুলি কৈছে কিয় নহব বুলি কৈছে কি কৰিলে নহব আৰু এনেদৰে বহিবলৈ কি কৰিব লাগিব কবিতাটোৰ ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ তলত আছিল পৰাধীন হৈ আছিল পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায় এটা পৰাধীন জাতি এখন পৰাধীন ৰাষ্ট্ৰ জানো বিশ্বসভাত সকলোৰে সৈতে সমানে সমানে বহিব পাৰিব যেতিয়ালৈকে গোলাম হৈ থাকে গোলামে জানো আন প্ৰভুসকলৰ সৈতে একেলগে বহিব পাৰিব নোৱাৰে সেই কথাই কৈছে বিশ্বসভাত বহাৰ সুযোগ নাপায় ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি পৰৰ গোলামী কৰি পৰৰ চৰণত পূজা সেৱা কৰি দিন অতিবাহিত কৰিলে কিন্তু এতিয়া সকলোৱে ঝাৰুদাৰ হোৱা সময় আহি পৰিছেহি ঝাৰুৱে শাৰী পুচি ঘৰ দুৱাৰ চিকুনাই তোলাৰ দৰে আমাৰ মনৰ মলিবোৰো মনত থকা মলি স্বৰূপ পৰস্পৰ ভেদাভেদ মলি মানে মনৰ মলি মানে ভেদাভেদৰ মলি অৰ্থাৎ ভেদাভেদ হিংসা অসূয়া ঘৃণা ঘৃণী স্বাৰ্থ ভেম এই বস্তুবোৰ ভাল লগা বস্তু নহয় এই বস্তুবোৰ ময়লাৰ দৰে অপ্ৰয়োজনীয় বা ই আমাৰ শৰীৰক ক্ষতিহে কৰিব পাৰে গতিকে এইবোৰ চাফা কৰিব লাগিব সেই কথা কৈছে মলি স্বৰূপ মলিৰ দৰে পৰস্পৰৰ ভেদাভেদ হিংসা বিদ্বেষ ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই হ'ব নহলে বিশ্বসভাত বহিবলৈ ভাৰতবাসীৰ কেতিয়াও স্থান নহব এইদৰে কবিয়ে কৈছে এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা এতিয়া আমি সাৰাংশ লিখিম কবিতাটোৰ মূল ভাৱটো কি কবিতাটো কৈছে যে ঝাৰুদাৰ হ'বৰ কাৰণে আহ্বান জনাইছে ই এটা জাতিৰ প্ৰতি এটা সকিয়নি এই কবিতাটো জাতিটোৰ প্ৰতি এটা সকিয়নি জাতিৰ প্ৰতি এটা আহ্বান যাতে জাতিয়ে গোলামী মানসিকতা এৰি স্বাধীন হ'বলৈ আগবাঢ়ি আহে আৰু স্বাধীন হ'বলৈ আগবাঢ়ি আহোঁতে সকলোখিনি নিকা কৰাৰ চৌপাশ নিকা কৰাৰ লগতে নিজৰ মনৰ মলিখিনিও চাফা কৰিবলৈ কবিয়ে আহ্বান জনাইছে সকলো ধৰণৰ হিংসা অসূয়া গোলামী পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানেই ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ এই আহ্বানটোৱে হৈছে কবিতাটোৰ মূল ভাৱ দেশপ্ৰেমী কবি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ ৰচনাৰ সময়ছোৱাত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে জুৰাৰ বাবে সশ্ৰম কাৰাবাস খাটিবলগীয়া আছিল স্বাধীনতাৰ কাৰণে যিসকল যুঁজিছিল সেই সংগ্ৰামীসকলে কাৰাবাস খাটিবলগীয়া আছিল মানে জেলত থৈছিল যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষৰ ইংৰাজৰ অধীনত আছিল সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল হ'বই যেতিয়ালৈকে আনৰ তলত থাকে জাতিটোৰ অস্তিত্ব জাতিটো মূৰ দাঙিয়ে উঠিব দেখোন নোৱাৰে গতিকে তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা আছিল কিন্তু মানুহবোৰে তেতিয়াও সাৰ পোৱা যেন নাছিল মানুহবোৰে তেতিয়াও সিংহ গৰ্জনেৰে গৰজি পৰাধীনতাৰ শিকলি ছিঙিবলৈ চেষ্টা কৰা নাছিল যেন কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ভাৱ হৈছিল ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল সেই সময়ত এইটো গোলামী হ'ব দেই গোলামীহে কৰিছিল গোলামী সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা দ্বেষ ভেদাভেদ ঘৃণা ঘৃণী ভাৱ উপচি পৰিছিল দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ স্বাধীন সোণৰ অসম গঢ়ি আগৰ দৰে স্বাধীন সোণৰ অসম গঢ়ি তুলিবৰ বাবে কবিয়ে দেশৰ সকলো নাগৰিকক ঝাৰুদাৰ হ'বলৈ আহ্বান জনাইছিল ঝাৰুৰে শাৰী পুচি ঘৰ দুৱাৰ চিকুনাই তোলাৰ দৰে আমাৰ মাজত থকা মলি স্বৰূপ পৰস্পৰৰ ভেদাভেদ হিংসা অসূয়া বিদ্বেষ ঘৃণা আদি নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে ইয়াত উল্লেখ কৰিছে কবিয়ে এনেদৰে কৈছে আৰু কৈছে যে সেয়েহে পৰাধীনতাৰ শিকলি ছিঙিবলৈ আমাৰ হাতত আমি সিংহৰ দৰে গৰজিব লাগিব আৰু গৰজি বীৰ বেশেৰে ঝাৰু দিব লাগিব আৰু সকলোবোৰ মনৰ মলি সমাজৰ মলি সকলোবোৰ সাত পুৰুষীয়া সোণৰ চোতালখনৰ থকা যিখিনি ভুহুৰ আছে সেই সকলোখিনি আমি নিকা কৰিব লাগিব তেতিয়াহে আমাৰ গোলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় দিব পাৰিব বিশ্বৰ সভাত সভ্য জাতিৰ সৈতে একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে এই কবিতাটোৰ জৰিয়তে কবিয়ে সকলোকে উদ্বুদ্ধ কৰিব বিচাৰিছে যাতে সকলোৱে দেশৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্বৰ প্ৰতি সজাগ হয় আৰু সজাগ হৈ তেওঁলোকে কি কৰিব পাৰে সকলোৱে জাতিটোৰ হকে বা জাতিটোৰ
মাজত আহি পৰা অসূয়াৰ হিংসা অসূয়া ভেদাভেদ ইত্যাদিৰ মহিলাবোৰ নিকা কৰি জাতিটোক শক্তিশালী কৰি বীৰ বেশেৰে ঝাৰুদাৰ হৈ জাতিটোক শক্তিশালী কৰি গোলামীৰ যিখন পৰাধীনতাৰ যি শিকলি আছে সেই শিকলি ভাঙি চূৰ্ণ কৰি স্বাধীন হ'বলৈ আৰু স্বাধীন হৈ সকলো সুসভ্য জাতিৰ সৈতে মূৰ দাঙি থিয় হ'বলৈ আহ্বান জনাইছে এনেদৰে মই কোৱা কথাখিনি অকমান যদি তোমালোকৰ দীঘল যেন লাগে এনেদৰে তোমালোকে লিখিবা কিন্তু কবিতাটোৰ মূল ভাৱটো এইখিনিয়ে এনেদৰে তোমালোকে কবিতাটোৰ মূল ভাৱ লিখিবা এতিয়া আহো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ ব্যাখ্যা কৰিব লাগে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ কত যে কি মলিমামৰ ভৰি জাতিৰ জীৱন যায় কৈছে যে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ কত যে কি মলিমামৰ এইবোৰ মলি বা মামৰ লোহা যেনেদৰে মামৰ তৰপে তৰপে গোট খাই যায় এইবোৰ মামৰ মলি হয় আৰু এইবোৰ ভৰিয়ে গোটেই জাতিৰ জীৱন যায় এতিয়া উক্ত কবিতা ফাঁকি এনেকৈ লিখিব লাগিব প্ৰসংগ সংগতি দৰ্শালে লিখিব লাগিব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ বা অসমীয়া সাহিত্য চয়নিকাৰ ধৰ ঝাৰু ধৰ ভাই নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে বা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে দেশৰ মানুহৰ মাজত হেৰুৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্ত কথা ফাঁকি লিখা হৈছে ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল আৰু জাতি যেন ভৱিষ্যত বিপন্ন হৈ পৰিছিল কাৰণ গোলামী হৈ এটা জাতিয়ে মূৰ দাঙি কেতিয়াও থিয় দিব নোৱাৰে তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা কিন্তু নাছিল ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল ব্যক্তিগত লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা ভেদাভেদ ঘৃণা ঘৃণী ভাৱ উপচি পৰিছিল দেশৰ জাতি ধ্বংসৰ পথলৈহে নামি গৈ আছিল সমাজত পৰস্পৰৰ মাজত থকা ভেদাভেদ হিংসা খেউলা খেউলি আদিবোৰ হৈছে এইবোৰেই হৈছে মলি মামৰৰ কথা কৈছে যে এই বস্তুবোৰেই যিবোৰ সমাজত আমি নিবিচৰা বস্তুবোৰ মানুহৰ মনটো যিবোৰে অধৈৰ্যময় কৰি তোলে লেতেৰা কৰি তোলে সেইবোৰেই হৈছে মলি মামৰ এই মলিবোৰ সমাজত বেছি হৈ যোৱাৰ ফলত এটা জাতিৰ জীৱন যায় বুলিও কবিয়ে সকীয়াই দিছে সেয়ে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে এইটোৱে যে বীৰ বেশেৰে ঝাৰু ধৰি আমি সকলো মলি মামৰ নিকা কৰো এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ব্যাখ্যা কৰ ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোতেই মুখত কেৱল ভৰিল কাজল চাই এইটো আমাৰ উক্ত কবিতা ফাঁকি অসমীয়া সাহিত্য চয়নিকাৰ চতুৰ্দশ পাঠ কবি অম্বিকাগিৰি ৰায়চৌধুৰী ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে আৰু পৰাধীনতাৰ কবলত পৰি হিংসা ভেদাভেদ আদি মলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতা ফাঁকিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে আৰু ব্ৰিটিছসকলে যেতিয়া আমাৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু আমাৰ সমাজ পৰাধীন হৈ থাকিবলগীয়া হৈছিল সেই সময়ত আমাৰ দেশখন কলীয়া ডাৱৰে আৱৰি ধৰিছিল গতিকে আমাৰ দেশখনত কালিমা বা কলিমাৰে ভৰি পৰিছিল আৰু তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হোৱাৰ সকলোৱে একতা বাবে বা সকলোৰ মাজত ঐক্য আনিবলৈ কবিয়ে চেষ্টা কৰিছিল আৰু তাৰ উদ্বুদ্ধ কৰিবলৈ এনেধৰণৰ কবিতা ৰচনা কৰিছিল সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলাই আহিবৰ বাবে আহ্বান কবিয়ে জনাইছিল এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে ধৰ ঝাৰু ধৰ ভাই এটা স্বদেশ প্ৰেমৰ কবিতা এই কাৰণেই প্ৰথমতে ক'ব পাৰি কাৰণ প্ৰকৃত স্বদেশ প্ৰেম নাথাকিলে স্বদেশ প্ৰেমৰে মানুহে বলিয়ান নহলে এনে এটা কবিতা লিখাটো সম্ভৱপৰ নহয় সকলো মানুহকে দেশৰ সকলো মানুহকে ঝাৰু ধৰিবলৈ কোনেও আচলতে আহ্বান জনাব নোৱাৰে যদিহে মানুহজন স্বদেশ প্ৰেমী নহয় আৰু এই গোটেই কবিতাটোত সেই স্বদেশ প্ৰেমৰ ভাৱ উৎকলি আছে ধৰ ঝাৰু ধৰ ভাই দেশ প্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত এটা দেশ প্ৰেমমূলক কবিতাটো হ'ল কেৱল কবিতাই নহয় ই এটা দেশ প্ৰেমমূলক কবিতা ই দেশৰ সকলো জনতাক দেশৰ প্ৰতি ভাল পোৱাৰে জগাই তোলে বা দেশৰ প্ৰতি থকা কৰ্তব্যৰ প্ৰতি সোঁৱৰাই দিয়ে স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল কাৰাগাৰ তেওঁ পায়খানা শাৰী চাফাই কৰা কাম দিয়া হৈছিল আৰু এই কামটো কৰোঁতে তেওঁ বাহনীৰ চলোৱাৰ লগে লগে এই কবিতাটো ৰচনা কৰি গাই গৈছিল কাৰণ তেওঁ অনুভৱ কৰিছিল যে যিদৰে আমি চৌপাশ আমি চাফা কৰি ৰাখিব লাগে ঠিক তেনেদৰে আমাৰ মনৰ মলিও আমি চাফা কৰিব লাগিব ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল সুৰটোৱে হৈছে স্বদেশ প্ৰেম
কবিতাটোৰ অন্তৰ্নিহিত সুৰটো হৈছে স্বদেশ প্ৰেম কবি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপুষ্ট লোক এটা সময়ত অসম ইংৰাজৰ শাসনৰ অধীনত আছিল তথাপি মানুহক যেতিয়া অত্যাচাৰ কৰিছিল সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল তথাপি দেশৰ লোকসকলৰ মাজত তেওঁলোকৰ কি জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল আৰু এই জাতীয় চেতনা জাগ্ৰত কৰাৰ মানসেৰে এনে ধৰণৰ কবিতা লিখি এনে ধৰণৰ দেশপ্ৰেমমূলক কবিতা লিখি কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে দেশবাসীক উদ্বুদ্ধ কৰিবলৈ বিচাৰিছিল ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল স্বাৰ্থপৰতাৰ প্ৰশ্ৰয় দি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যই নিজৰ গাতে কালিমা খালিছিল কাজল ছাই খালিছিল বুলি কৈছে কবি ৰায়চৌধুৰী দেশপ্ৰেমিক মনে এইবোৰ কথা সহিব পৰা নাছিল তেওঁ এজন দেশপ্ৰেমিক আছিল গতিকে তেওঁ সহিব পৰা নাছিল ইংৰাজৰ গোলামী কৰি বহুতে নিজৰ দেশত কালিমা ছাই খালিছে সাতপুৰুষীয়া সোণৰ স্থলত ভুঁহুৰ পেলাই মলিমামৰ জমা কৰিছে বুলি কৈছে মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনত তেওঁ অক্লান্ত কৰ্মী আছিল আৰু আন্দোলন কৰি কাৰাবাস খটাৰ সময়ত ৰচনা কৰা এই কবিতাটো সেয়ে তেওঁৰ দেশপ্ৰেম উঠলি উঠিছে বা কবিতাটোত তেওঁৰ দেশপ্ৰেমৰ প্ৰতিফলন আমি দেখো কবিয়ে উদ্দাত্ত কণ্ঠেৰে পৰস্পৰৰ মাজত থকা হিংসা দ্বেষ ভেদাভেদ পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে বীৰৰ দৰে যুঁজিবলৈ অসমীয়া জাতিক আহ্বান জনাইছে ঝাৰুদাৰে যেনেকৈ ঘৰ চোতালৰ চুক কোণ সাৰি পুচি পৰিষ্কাৰ কৰে ঠিক তেনেকৈ অসমৰ মানুহে নিজৰ মনৰ মাজত থকা হিংসা অসূয়াবোৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল'ব লাগে বুলি কবিয়ে কৈছে এটা আত্মভিমানী আৰু স্বদেশ প্ৰেমিক মনৰ অধিকাৰী হোৱাৰ বাবে কবিয়ে নিজ জাতিটোক এনে আহ্বান জনাব পাৰিছিল নিজে স্বদেশ প্ৰেমিক হোৱাৰ কাৰণেহে নিজে আত্মভিমানী হোৱাৰ বাবেহে আনকো তেওঁ এনে আহ্বান জনাব পাৰিছিল সমগ্ৰ কবিতাটো কেৱল স্বদেশ প্ৰেমৰ ভাৱেৰেই ঠাঁ খাই আছে বাস এনেদৰে লিখিলে আৰু ভাল হ'ব সমগ্ৰ কবিতাটো স্বদেশ প্ৰেমেৰে টকবকাই থকা এটা দুৰন্ত কবিতা এনেধৰণেও তোমালোকে লিখিব পাৰা যদি আৰু ইয়াত তোমালোকে ভাষা প্ৰয়োগ কৰিব খোজা বা ইয়াত সুন্দৰ ভাষা প্ৰয়োগ কৰিব খোজা এনেধৰণে লিখিব পাৰা কাৰণ তোমালোকে কবিতাটো আলোচনাটোত গমেই পাইছা যে কবিতাটো এনেদৰে টকবকাই আছে কবিতাটোৰ গোটেই সমগ্ৰ কবিতাটোৰ প্ৰাণ দেশ প্ৰেমেৰে ভৰি আছে আৰু সেয়েহে দেশক ভাল পোৱা লোকেহে এনে কবিতা ৰচনা কৰিব পাৰে সমগ্ৰ কবিতাটোৱে সেয়েহে দেশ প্ৰেমৰ ভাৱেৰে বা দেশ প্ৰেমৰ চেতনাৰে টকবকাই আছে আৰু সেয়ে ই এটা দুৰন্ত দেশ প্ৰেমমূলক কবিতা বুলি তোমালোকে উল্লেখ কৰিব পাৰা এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ভাষা বিষয়ক এতিয়া এই যে জুৰীয়া শব্দবোৰ দিছে হিনে ঘিনে ধাৰে ঋণে ঘৃণা ঘৃণী জাহি জাবৰ শাৰী পুচি মলি মামৰ এইবোৰ দেখিছেন জুৰীয়া শব্দ আছে কিন্তু একেটা হেৰিয়ে বুজাইছে হিনে ঘিনে ধাৰে ঋণে ঘৃণা ঘৃণীবোৰ একেটা অৰ্থই বুজাইছে কিন্তু এইকেইটা জুৰীয়া শব্দ ব্যৱহাৰ কৰি আমি এটা বাক্য ৰচনা কেইটামান কৰিব লাগে মই কেইটামান ইয়াত তোমালোকক উদাহৰণস্বৰূপে কেইটামান কৰি দিছো মই লগতে বাৰে বাৰে কৈছো আগৰ পাঠ কেইটাতো কৈছো তোমালোকে এনে ধৰণৰ শব্দবোৰৰ জৰিয়তে বা এনে ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি কিছুমান বাক্য আগতীয়াকৈ ভাবি থৈ দিবা যাতে পৰীক্ষাৰ সময়ত তুমি কি লিখিম ভাবিবলৈ গৈ যাতে তোমাৰ সময় নষ্ট নহয় এই কথাটো আমাৰ যিকেইটা বাক্য আছে বাক্যকেইটা আচলতে সৰল হলে ভাল হয় কাৰণ সময়খিনি বাচি যায় কিন্তু তোমালোক যিহেতু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী গতিকে তোমালোকৰ এটা মান এটা আছে সেই মানটো অনুযায়ী তোমালোকে এটা বাক্য আগতীয়াকৈ ভাবি থৈ দিবা ঠিক আছে এটা চাবা হিনে ঘিনে কি লিখিছো আমি ব্ৰিটিছৰ তলত হিনে ঘিনে গোলামী কৰি থকা বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমীয়াক ফটখনা কৰিছিল হিনে ঘিনে মানে হীন ভাৱ বা ঘিন ভাৱ লৈ পেলাই তেওঁলোকে গোলামী কৰিছিল ধাৰে ঋণে ব্যৱসায় আৰম্ভ কৰি ধাৰে ঋণে জুৰুলা হলেও বিমান হতোদ্যম হোৱা নাছিল ব্যৱসায়টো আৰম্ভ কৰিছিল কিন্তু ধাৰে ঋণে সি জুৰুলা হৈ পৰিল ঘৃণা ঘৃণী দেশক ভাল পোৱা লোকে পৰস্পৰৰ মাজত ঘৃণা ঘৃণীৰ ভাৱ পোষণ নকৰে মই যে এনেদৰে দিছো তোমালোকে এই যিকেইটা যি যুগল শব্দ বা যি দুটা শব্দ লৈ বাক্য ৰচনা কৰিব যে তাৰ তলত তোমালোকে এনেকৈ চিন দিব লাগিব এইটো চিন দিবলৈ নাপাহৰিবা বাকী কেইটা চাওঁ জাহি জাবৰ চৌপাশৰ পৰিৱেশৰ লগত মনৰ মাজত থকা জাহি জাবৰ নিকা কৰি ৰাখিলেহে প্ৰকৃত শান্তি লাভ কৰিব পাৰি পৰিৱেশটো চাফা কৰিব লাগিব লগতে মনত থকা জাহি জাবৰখিনিও চাফা কৰিব লাগিব শাৰী পুচি মুমাইক আহিব বুলি খবৰ পাই মুনমিয়ে ঘৰৰ চৌপাশ শাৰী পুচি নিকা কৰি পেলালে মলিমামৰ হিংসা দ্বেষ ভেদাভেদ স্বাৰ্থ আৰু মলিমামৰেৰে অসমীয়াৰ হৃদয় ভৰি পৰিছে বুলি কবিয়ে খেদ প্ৰকাশ কৰিছে আমি কবিতাটোতে পাইছো কবিতাটো আলম লৈ লিখিছো যে হিংসা দেশ ভেদাভেদ স্বাৰ্থ আৰু মলিমামৰেৰে অসমীয়াৰ হৃদয় ভৰি পৰিছে বুলি কবিয়ে
খেদ প্ৰকাশ কৰিছে এইকেইটা হৈছে এইকেইটা বাক্য ৰচনা এতিয়া আহিলো তলৰ শব্দবোৰত মূৰ্ধন্য ন হোৱা কাৰণ জোৰ হোৱা কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য ন হয় এই শুনটো তেনেধৰণে ঘৃণাটো ৰি ৰস আৰু এইটো ৰি ৰস মই আকৌ কৈছো যে কিছুমান শব্দ স্বাভাৱিকভাৱে মূৰ্ধন্য ন হয় ঘৃণা কিন্তু ঘৃণাটো হল কি ঘ আছে ঘত ৰিকাৰ আছে আমি পাইছিল যে ৰি ৰ আৰু খৰ পাছত থকা নবোৰ মূৰ্ধন্য ন হয় গতিকে ইয়াত ঘৃ আছে অৰ্থাৎ ৰিটো আছে গতিকে ঘৃণাত হ'ব কি মূৰ্ধন্য ন ঠিক একে ধৰণে ঋণ ৰি আছে গতিকে ইয়াৰ পিছত থকা নটো হ'ব মূৰ্ধন্য ন তোমালোকে নিশ্চয় পাৰিবা নহয়নে এইকেইটা সহজে দিছে তোমালোকে কিন্তু নত্যবিধি আৰু সত্যবিধি ভালকে শিকি থবা তাৰপিছত বিপৰীত শব্দ লিখিব লাগে এইকেইটাটো একেবাৰে সহজ ঘৃণা পাৰিবানে স্বাৰ্থ জীৱন বীৰ ঘৃণা হল প্ৰেম ভাল পোৱা স্বাৰ্থ হৈছে নিস্বাৰ্থ আৰু জীৱন মৰণ বীৰ বীৰ লিখিবা ভীৰু কাপুৰুষ যি ভয়া বীৰটো ভয় নাথাকে গতিকে বীৰ কাপুৰুষ লিখিব পাৰা এয়া হল বিপৰীত শব্দ এতিয়া এইখিনি আলোচনাৰ পিছতে আমাৰ এই কবিতাটোৰ থকা সন্নিবিষ্ট হোৱা প্ৰশ্নবোৰৰ উত্তৰ আমি আলোচনা কৰা শেষ হল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে মোক বিদায় দিব লাগিব পৰৱৰ্তী পাঠত পুনৰ তোমালোকৰ সৈতে লগ হ'ম তেতিয়ালৈকে ধন্যবাদ